মেঘালয়ত যিদৰে অসমৰ পৰ্যটকৰ গাড়ীত আক্ৰমণ কৰিছে ই কিন্তু দুৰ্ভাগ্যজনক আৰু এই ঘটনাক অসম জাতীয়তাবাদী যুৱ পৰিষদে ধিক্কাৰ জনাইছোঁ আৰু ইয়াৰ লগত জড়িত প্ৰত্যেকটো দুৰ্বৃত্তক চিনাক্ত কৰি কঠোৰৰ পৰা কঠোৰ শাস্তি প্ৰদান কৰিব লাগিব। আজি দুটা দিন হোৱাৰ পাছতো কিন্তু অসম চৰকাৰে সেইসকলৰ ওপৰত কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই বা যিদৰে দৃঢ় পদক্ষেপ ল'ব লাগিছিলে এই ক্ষেত্ৰত কিন্তু চূড়ান্তভাৱে বিফল হোৱা আমি দেখিবলৈ পাইছোঁ। অসমৰ জনগণে অসম চৰকাৰক আস্থা আৰু বিশ্বাসত ৰাখি 102খনকৈ আসন প্ৰদান কৰিছিল। তাৰ পাছত যদি অসমৰ জনসাধাৰণে গুলীবিদ্ধ হ'ব লগা হয় বা মাৰ খাব লগা হয় ই কিন্তু সঁচাকৈ দুৰ্ভাগ্যজনক। সেয়ে অসম চৰকাৰক আমি দাবী জনাইছোঁ শীঘ্ৰেই তেখেতলোকে ইয়াৰ ওপৰত বিহিত ব্যৱস্থা গ্ৰহণ কৰক। অনাগত দিনত যাতে এই চুবুৰীয়া ৰাজ্যসমূহ যিবিলাক দুৰ্বৃত্তই অসমৰ জনগণক যিদৰে বৰ্বৰভাৱে আক্ৰমণ কৰিছে এনে ঘটনা পুনৰ সংঘটিত নহয়। আমি দেখিবলৈ পাইছোঁ যে অৰুণাচলতো কিছু দুৰ্বৃত্তই অসমৰ জনগণক নিৰ্বিচাৰভাৱে গুলী বৰ্ষণ কৰিলে, কিন্তু আজি 10-11টা দিন পাৰ হৈ যোৱাটো কিন্তু সেই দুৰ্বৃত্তসকলক আয়ত্ব কৰিব পৰা নাই। ঠিক একেদৰে যিদৰে মেঘালয়ত পৰ্যটকৰ গাড়ীৰ ওপৰত অসমৰ যিসমূহ যান বাহন লক্ষ্য কৰি তেওঁলোকে আক্ৰমণ কৰিছে তাৰ পাছতো কিন্তু সেইসকল দুৰ্বৃত্তক তেখেতলোকে গ্ৰেপ্তাৰ কৰিব পৰা নাই বা সেইসকলৰ ওপৰত বিহিত ব্যৱস্থা গ্ৰহণ নকৰাটো সঁচাকৈ দুৰ্ভাগ্যজনক। সেইকাৰণে অসম চৰকাৰক আমি কঠোৰ ভাষাৰে গৰিহণা দিছোঁ আৰু অসম চৰকাৰক আমি দাবী জনাইছোঁ শীঘ্ৰেই ইয়াৰ ওপৰত দৃঢ় পদক্ষেপ গ্ৰহণ কৰক আৰু এইসকল দুৰ্বৃত্তক কায়ত্ব কৰি কঠোৰৰ পৰা কঠোৰ শাস্তি প্ৰদান কৰক। অনাগত দিনত যাতে এই সম্পৰ্ক যি সাত বাই ভনী সম্পৰ্ক সেই সম্পৰ্ক অটুট থাকে, যিহেতু এটা সম্পৰ্ক বৰ্তি থাকিবলৈ হ'লে দুয়োটা পক্ষৰ মাজত বুজাবুজি বা যি সুসম্পৰ্ক থাকিব লাগিব। আমি তেখেতলোকৰ লগত সম্পৰ্ক বজাই ৰাখিবৰ কাৰণে যি পদক্ষেপ সেই পদক্ষেপ অকল অসমেই ল'ব নেকি? সেই অন্যান্য ৰাজ্যসমূহৰ সেই দায়িত্ব নাই নেকি? যদি অন্যান্য ৰাজ্যসমূহে সেই দায়িত্ব পালন নকৰে অসমে জনসাধাৰণে পুনৰ সেই কথা বিবেচনা কৰিব লাগিব। অসমৰ জনসাধাৰণে নিজৰ জীৱন আৰু সম্পত্তি নিৰাপত্তাৰ কাৰণে নিজাববীয়াকৈ চিন্তা চৰ্চা কৰিব লাগিব।